পাঁচযোৰমান ষ্টাৰ্টিং কৰি তাৰপিছতে মানে অলপ নমস্কাৰ সকলোকে নালিকা চেনেললৈ স্বাগতম। আজি মই এনেকুৱা এখন জেগাত আছোঁহি, এপল' টেইলৰিঙত আছোঁহি আৰু এপল' টেইলৰিঙৰ স্বত্বাধিকাৰৰ লগত কথা পাতিম তেওঁলোকৰ ব্যৱসায়িক সফলতাৰ বিষয়ে। বহুতো কথা পাতিম, কিন্তু আচল কথাখিনি এতিয়া সুধি লওঁ আৰু ডিটেইলছ আপোনালোকে ভিডিঅ'ৰ মাজত দেখিবলৈ পাবই যিহেতু। গতিকে আমাৰ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাই নমস্কাৰ। আপোনাক আমাৰ চেনেললৈ স্বাগতম। এই এপল' টেইলৰিং আপুনি কিমান চনৰ পৰা ইয়াত আৰম্ভ কৰিলে? প্ৰথম ষ্টাৰ্টিংটো আমি হৈছিলোঁ 2009 চনত, তাৰপিছত এতিয়ালৈকে 15 বছৰমান হৈছে। মিচিং পৰম্পৰাগত সাজ পোছাকৰ এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এপল' টেইলৰিং 2009 চনত সৰুকৈ ব্যৱসায় আৰম্ভ কৰি এতিয়া তিয়কৰ মাজমজিয়াৰ এজন প্ৰতিষ্ঠিত ব্যৱসায় ৰূপে পৰিচিত হৈছে শ্ৰীযুত হীৰেন্দ্ৰ দলে। তেওঁৰ ঘৰ আছিলে ঢকুৱাখানা বকুলগুৰিত। তিয়কতে তেওঁলোক স্থাপিত হৈ গ'ল আৰু তিয়কৰ পৰা বিয়া পাতিছে। গতিকে আমি আপোনাৰ পৰা আপোনাৰ ব্যৱসায়িক সফলতাৰ বিষয়ে জানিব বিচাৰিম যে কেনেধৰণে আপুনি ব্যৱসায়টো আৰম্ভ কৰি আজিৰ এই পৰ্যায়ত পালে। প্ৰথমে আমাৰ চিলাই আছিলে, তাৰপিছত চিলাইৰ পৰা লাহে লাহে সৰু কৰি কাপোৰ 5-6যোৰমান ষ্টাৰ্টিং কৰি তাৰপিছতে মানে অলপ অলপকৈ ডাঙৰ কৰিব বিচাৰিছোঁ। তেনেকৈ মানে অলপ অলপ ডাঙৰ হৈ গৈছে। এটা কথা আছে, বাণিজ্যই বসতি লক্ষী, আৰু বাণিজ্য কৰিবলৈ হ'লে মানুহে থাকিব লাগে। তেওঁ কৈছে 5-6যোৰমান কাপোৰে আৰম্ভ কৰি এতিয়া আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান গোটেইটো মই সকলোকে দেখুৱাম যে ইয়াত কেৱল ব্যৱসায়িক প্ৰতিষ্ঠান মিচিং পৰম্পৰাগত সাজৰ উপৰিও তেওঁলোকে আৰু এনেকুৱা ব্যৱস্থা ৰাখিছে যে বহুতো নিবনুৱা যুৱতী মহিলাক তেওঁলোকে ইয়াত কৰ্মসংস্থাপন দিছে। ইয়াতে তেওঁ বহুকেইটা চিলাই মেচিন সংস্থাপন কৰি দিছে। তেওঁলোকক ডেইলি ইয়াৰ যিখিনি কাপোৰ ইয়াত আছে এই কাপোৰখিনি ইয়াতে চিলাই পেলাই ইয়াতে বিক্ৰী কৰিব পৰাকৈ ব্যৱস্থা কৰিছে। আৰু যিসকল যুৱতী মহিলা ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক আপোনালোকে কেনেদৰে ৰাখিছে? তেওঁলোকক আমি এতিয়া দৰমহা হিচাপত দিয়া নাই, যোনে যিমানটো মানে কামৰ ওপৰত ভিত্তি কৰি এপিচ ব্লাউজ চিলালে তেনেকৈ মানে দৰ এটা আছে, দৰমতে মানে দিয়া। তেওঁলোকক দৰমহা হিচাপে ৰখা নাই আৰু তেওঁলোকৰ হাতৰ কামৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নিজৰ নিজৰ আয় কৰি আছে। সংস্থাপন কৰাৰ আগতে তেওঁলোকক ইয়াতে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে আৰু প্ৰশিক্ষণ দিবলৈ হ'লে প্ৰত্যেক মাহত 1000 টকাকৈ দিব লাগে যি প্ৰশিক্ষাৰ্থীসকলে। আৰু প্ৰশিক্ষণ শেষ হোৱাৰ পাছত হয় ইয়াতো আপোনালোকে আত্মনিয়োগ কৰিব পাৰে কৰিব পাৰে আৰু যদি ইয়াত বেলেগলৈ গুচি যাব পাৰে। গতিকে খুব এটা সুন্দৰ অনুষ্ঠান তেখেতে চলাই আছে আৰু ব্যৱসায়িক যিটো সফলতা, যিবিলাক কেঁচামাল বুলি কৈছোঁ, কেঁচামালবিলাক আপোনালোকে ক'ৰ পৰা সংগ্ৰহ? আমি এইটো কিছুমান জনাৰ পৰা কালেক্ট কৰোঁ, তাৰপিছত ঢকুৱাখানা, ধেমাজি, মাজুলী চব মানে নিজেও শাল পাতি এতিয়া অলপ স্থাপন এটা কৰিব বিচাৰিছোঁ। মানে লাহে লাহে ছাকচেছটো সম্পূৰ্ণভাৱে পোৱা নাই, কিন্তু হ'ব যেন লাগি আছে। ছাকচেছ কৰিব পাৰিম এইটো চিন্তা এটা কৰি আছে। আপোনালোকক যদিহে মিচিং পৰম্পৰাগত সাজ পোছাক লাগে, যিকোনো ধৰণৰ আপোনালোকে যি বিচাৰে, যেনেকুৱা ডিজাইনৰ বিচাৰে, মেখেলা চাদৰৰ পৰা আদি কৰি শ্বলৰ পৰা আমাৰ মৃদু গালুকৰ পৰা এৰককৰ পৰা ধৰি যিমানখিনি মিচিং সাজপাৰ আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকে প্ৰয়োজন অনুসৰি ইয়ালৈ আহিব পাৰে আৰু ইয়াৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰে। আপোনালোকক কেনেকুৱা ডিজাইনত চিলাব লাগে সেই পৰ্যন্ত আপোনালোকে ইয়াতে আহি চিলাই লৈ যাব পাৰিব। একেদিনৰ ভিতৰতে আপোনালোকে আপোনালোকক 5যোৰ 6যোৰ 10যোৰ যদি লাগে 10যোৰলৈকে চিলাই লৈ যাব পাৰিব। সেইটো ভিডিঅ'ত যিখিনি কথা মই কৈছোঁ কেৱল ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ব্যৱসায়িক লাভালাভৰ কথাই মই ক'বলৈ বিচৰা নাই। যিসকল আগ্ৰহী যুৱতী মহিলা আছে ঘৰত এনেই যদি বহি নাথাকে, যদি আপোনালোকে চিলাইৰ প্ৰশিক্ষণ যদি ল'ব বিচাৰে তেতিয়াহ'লে ইয়াত আহি পেলাই আপোনালোকে প্ৰশিক্ষণো ল'ব পাৰে। আৰু যদি আপোনালোকে নিবনুৱা হৈ বহি আছে, যদি ভাবে যে মই 2 টকা নিজে ইনকাম কৰোঁ, তেতিয়াহ'লে তাঁতশালো লগাব পাৰিব। ঘৰতে তাঁত বলেও আপোনালোকৰ ইনকাম আহিব আৰু ইয়ালৈ দোকানলৈ আহি কাপোৰ চিলাইও আপোনালোকে ইনকাম কৰিব পাৰিব। প্ৰশিক্ষণ নিজে কৰি
ছাকচেছ হোৱাৰ পাছত কিছুমান থাকিম বুলি কয়, এইবিলাকে আমি ইয়াত ৰাখি সংস্থাপনটো দিব পৰা কণ্ডিশ্যনটো কৰি দিছোঁ। তাৰপিছত তাঁত বোৱাটো কিছুমান তাঁত বব জানে, চিলাই নাজানে, এইবিলাকো তাঁত বৈ কিবা এটা ইনকাম কৰিব পৰা, চলি থাকিব পৰা কণ্ডিশ্যনটো কৰি ৰাখিছোঁ। ইয়াত আচলতে কেনেকৈ দহি বঠাৰ পৰা কাপোৰ চিলোৱা সকলোতে আমাৰ যুৱতীসকল ব্যস্ত থাকে। তাৰ এটি সামগ্ৰিক ভিডিঅ' আপোনালোকক সকলোকে ইয়াৰ মাজতে মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোক সকলো যদি আগ্ৰহী আছে আপোনালোকে ইয়ালৈ আহিব পাৰে, প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে। আৰু আপোনালোক যদি আজৰি আছে ইয়াতে আপোনালোকে নিজকে আত্মনিয়োগ কৰি আপোনালোকৰ যিখিনি মানে আপোনালোকে উপাৰ্জন কৰিব পাৰিব। Mayalig ang ma, ang bawal na tunay kung naman. Asin na wala. Gusto nila ako nga ang gira subscribe bilang aro sauce nila, aro like ko nila. ধন্যবাদ। আৰু আপোনাৰ আগন্তুক উপস্থিতি আগবাঢ়ক আৰু সকলোৱে যাতে হীৰেন্দ্ৰলেৰ এই পথতে সকলোৱে অনুকৰণ কৰক আৰু আপুনিও সকলোৱে আদৰ্শ হৈ ৰওক তাৰে কামনা কৰিছোঁ। মিচিং অপেন ল'লোঁ অকণ নালৈন Misalnya kan tuh kumpal itu, kalau aja apa bayar itu juga lagi mah, aro komo istapon nam dojo lawai lah aja ilam lo. Apanya jadi dojo kala akses nama semua lo dojo lagi dah bon aja kok. Aro asal betul lom tanda tu tani betul ilam ah. Aja kok nok betul gila dojo kok kik lagi. Aro dengan apa apanya ngeluk missing juga. Ya আমি mundur sih, karena jadi apanya sukses pun nama mulo. দহজনক প্ৰথম লাগিব, দহজনক কি 8জনকে আশাচলটো বৰ্তমান বিচাৰ লাগি আছে। অলপ কিছুমান টানি আকৌ বাহিৰটো কেইটা বাহিৰটো গেপেই লাগিম অলপ আমাৰ আছে দেৰি মানে ইনকাম একো দৌৰ নাই। আজিৰ ভিডিঅ'টি আপোনালোকে কেনে পালে, যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক যদি অকল মিচিং পৰম্পৰাগত সাজে নহয়, সকলো ধৰণৰ অসমীয়া সাজপাৰো যদি আপোনালোকৰ প্ৰয়োজন হয়, যদি নতুন নতুন ডিজাইনত আপোনালোকে চিলাবলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে আহক এপল' টেইলৰিঙলৈ, তিয়কত পুৰণা বেংক নিউ মাৰ্কেটৰ তলত বৰা বজাৰৰ সমীপত একদম এটি ৰোডৰ লগত লাগিয়ে আছে। দেৰি নকৰিব, আহক এপল' টেইলৰিঙলৈ। আৰু মই এপল' টেইলৰিঙৰ যোগাযোগৰ নাম্বাৰ আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ, তাৰ পৰা সংগ্ৰহ কৰক আৰু ডাইৰেক্ট ফোন কৰক, হীৰেন্দ্ৰ দলেৰ লগত কথা পাতক আৰু আপোনালোকৰ পচন্দৰ কাপোৰ লৈ যাওক ইয়াৰ পৰা।